আমি আজি আহি উপস্থিত হলোহি শ্ৰী শ্ৰী আউনীআটী সত্ৰ। আজি আমাৰ পূজ্যপাত সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভুৰ ৬৮তম উপজা দিন। আমি আপোনাক শুভকামনা জনাইছোঁ। আপুনি কুশলে থাকক সমাজখন সুন্দৰভাৱে আগুৱাই নিবৰ কাৰণে। প্ৰভু, মোৰ মনত এটা প্ৰশ্নই খুব দোলা দি আছে। প্ৰশ্নটো এনেকুৱা ধৰণৰ যে যিমানে আমি আধুনিকতাৰ দিনলৈ আগবাঢ়ি গৈ আছোঁ, কিন্তু উঠি অহা শিশুবিলাকক যেন আমি পিতৃ মাতৃসকলে যুগৰ লগত খাপ খোৱাকৈ নৈতিকতাৰ শিক্ষাৰে পৰিপুষ্ট কৰিব পৰা নাই। সেই শিশুসকলক পিতৃ মাতৃসকলে কেনেকৈ ডাঙৰ দীঘল কৰিব, অকণমান কৈ দিব নেকি? হয়, ক'বই লাগিব। বিশ্বায়নৰ যুগত আমি ডাঙৰ দীঘল হৈছোঁ। প্ৰযুক্তিবিদ্যাৰ সকলো উপাদান আমি গ্ৰহণ কৰিছোঁ। আমাৰ চাবলৈ গ'লে অসুবিধা নাই। আমি স্বচ্ছলতা লাভ কৰিছোঁ। আমি আধ্যবন্ত, কিন্তু আমি যদি নিজেই খেপিয়াই চাওঁ, আমি বাহ্যিকভাৱেহে আধ্যবন্ত, বাহ্যিকভাৱেহে বিশ্বায়নত আমি উপনীত হৈছোঁ। আন্তৰিক বিশ্বায়ন আমাৰ নাই। নহ'লে ইমান কটাকটি মৰামৰি হিংসাৰ দেশ নহ'লহেঁতেন। সেয়ে ক'বই লাগিব, কোমলীয়া বাঁহডাল যেতিয়া ভাঁজ দিয়ে, তাৰ পৰা আমি মন যোৱা অনুসৰি এটা আচবাব তৈয়াৰ কৰি ল'ব পাৰোঁ। কিন্তু পকা বাঁহডালত কেতিয়াও আমি ভাঁজ দিব নোৱাৰোঁ। যদি দিবলৈ যত্ন কৰোঁ, ভাগি থাকিব। ঠিক সেইদৰে শৈশৱ কালতেই আমি শিশুসকলক যদি নৈতিক জ্ঞানেৰে, আধ্যাত্মিক জ্ঞানেৰে আৰু মূল্যবোধ চৰিত্ৰ থকা জ্ঞানেৰে পৰিপুষ্ট কৰি দিব পাৰোঁ, সেই কিশোৰে কেতিয়াও সমাজত ব্যভিচাৰী কাম কৰিব নোৱাৰে, অপৰাধ প্ৰৱণতাৰ দৰে কাম কৰিব নোৱাৰে, বা উত্তেজিত হৈ উচ্ছৃংখল জীৱন যাপন কৰিব নোৱাৰে। সেয়ে পিতৃ মাতৃৰ এইটো ডাঙৰ দায়িত্ব। আচলতে বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ কাৰণে আমাৰ শিক্ষক থাকিলেও আচল শিক্ষক ঘৰখনৰ পিতৃ মাতৃ। পিতৃ মাতৃয়ে যদি তেওঁলোকক সেই ভাৱেৰে শিক্ষা দিয়ে, নিশ্চয় তেওঁলোকে পোন বাটেৰে যাব আৰু কেতিয়াও বেকা বাট গ্ৰহণ নকৰে, আৰু কেতিয়াও তেওঁলোকৰ জীৱন উচ্ছৃংখল নহয়। আৰু কেৱল তেওঁলোকৰ জীৱনেই নহয়, তেওঁলোকে ঘৰখনত অশান্তি নকৰে, সমাজখনত অশান্তি কেতিয়াও বৃষবাষ্প বিয়পাব নোৱাৰে। তাৰ কাৰণে আমি এই কথাটোৰ ওপৰত সাৱধান হ'ব লাগিব যে যেনেকৈ গহৰা বননিত গুটি সিঁচিলে আমি তাৰ পৰা সুফল নাপাওঁ, গহৰা বননিখন আমি হলাকৰ্ষণ কৰি তাক ভালকৈ উৰ্বৰা কৰি তুলিলেহে বীজ ৰোপণ কৰিলে তাত আমি সুন্দৰ ফল লাভ কৰিব পাৰোঁ। সেইদৰে আমাৰ নিজৰ হৃদয় ক্ষেত্ৰখন আমি কৰ্ষণ কৰিব লাগিব। আমি পথাৰখন হাল বাই কৰ্ষণ কৰোঁ, বা আজিকালি পাৱাৰ টিলাৰ ট্ৰেক্টৰেৰে কৰ্ষণ কৰে, কিন্তু নিজৰ হৃদয় ক্ষেত্ৰখন কৰ্ষণ কেনেকৈ কৰিব? নিজৰ হৃদয় ক্ষেত্ৰখন কৰ্ষণ কৰিব সদাচাৰী জীৱনেৰে, সংযমী জীৱনেৰে। যেতিয়া সদাচাৰী সংযমী জীৱনেৰে হৃদয় ক্ষেত্ৰখন কৰ্ষণ কৰিব, হলাকৰ্ষণ কৰিব, তাৰপিছত এই ক্ষেত্ৰখন উৰ্বৰা হ'বই। সেই উৰ্বৰা হৃদয় ক্ষেত্ৰত নৈতিকতাৰ, আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰিলেহে আমাৰ সেই আধ্যাত্মিক তথা মনুষ্য জীৱনৰ যিটো প্ৰকৃত বৃক্ষ, সেইজোপা লহপহকৈ বাঢ়িব। আৰু নৈতিক আধ্যাত্মিক চেতনাৰ অবিহনে মানুহৰ জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে, পৰিশীলিত হ'ব নোৱাৰে, আৰু সুশৃংখল হ'ব নোৱাৰে। সেয়ে আমাক নৈতিক আধ্যাত্মিক লাগিবই। প্ৰথমতে হৃদয় ক্ষেত্ৰখন আমি কৰ্ষণ কৰি তাত নৈতিক আৰু আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰিব লাগিব। আৰু নৈতিকতা বুলি কোৱাৰ লগে লগে শালীনতা, কথাৰ শালীনতা, পোচাকৰ শালীনতা, ব্যৱহাৰৰ শালীনতা। নৈতিকতা বুলি কোৱাৰ লগে লগে শিষ্টাচাৰ, সততা, চৰিত্ৰ, এই গোটেই কথাখিনি সোমাই আছে। গতিকে এই গোটেই কথাখিনি যেতিয়া আমাৰ কিশোৰে গ্ৰহণ কৰিব, তাক জীৱনত প্ৰতিফলন ঘটাব, তেওঁলোকৰ জীৱন সুন্দৰ হ'বই। আৰু তেওঁলোকে ঘৰখনত সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব, সমাজতো সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব। সেয়ে কিশোৰী যেনেকৈ বা যুৱক যুৱতীৰ যেনেকৈ নিজৰ দায়িত্ব আছে, কিন্তু ঘৰখনৰ আছে সমানে দায়িত্ব। আমি আকৌ কৈছোঁ, আচল শিক্ষক পিতৃ মাতৃয়ে উচিতভাৱে তেওঁলোকক যদি এনে শিক্ষাবোৰ দিয়ে, তেওঁলোকে কেতিয়াও অবাধে যাব নোৱাৰে। মোৰ আৰু এটা প্ৰশ্ন আছে। প্ৰশ্নটো এনেধৰণৰ, এতিয়া আমি দেখিছোঁ যে গুৰু আৰু শিষ্যৰ মাজত সম্বন্ধটো সেই পুৰণি দিনৰ সম্বন্ধৰ নিচিনা হৈ থকা নাই। আপোনাৰ দৃষ্টিত এজন গুৰু কেনেকুৱা হ'ব লাগে? নিশ্চয় গুৰু বুলি কোৱাৰ লগে লগে আমি সেই কৃষ্ণ আদৰ্শটো গ্ৰহণ কৰা উচিত। কাৰণ অৰ্জুনে বাৰে বাৰে প্ৰশ্ন কৰাৰ পিছতো কৃষ্ণক খং উঠা নাছিলে, আৰু সেইকাৰণে কৃষ্ণক শ্ৰেষ্ঠ শিক্ষক বুলি কোৱা হয়। যি শিষ্যই নজনা কথা জানিবৰ কাৰণে গুৰুৰ ওচৰত বাৰে বাৰে প্ৰশ্ন কৰে,
সেই মুহূৰ্তত যেতিয়া গুৰুৰ খং নুঠে, অভিমান ভাৱ নাহে, গুৰুৱে তেওঁলোকক বুজাই দিবলৈ চেষ্টা কৰে বাৰে বাৰে, সেইজনেই প্ৰকৃত গুৰু। আৰু গুৰু শব্দৰ অৰ্থ হৈছে গুক আৰু প্ৰথম শব্দ মায়া আদি গুণভাস্বত ৰোগ আৰু দ্বিতীয় ব্ৰহ্ম মায়া ভ্ৰান্তি বিনাশনম। গু শব্দই মায়াক বুজায়, ভ্ৰান্তিক বুজায়, ৰু শব্দই ব্ৰহ্মক বুজায়। যেতিয়া দুটা শব্দৰ মিলন হ'ব সেয়াই হ'ব গুৰু, আৰু গুৰুৱে মায়া ভ্ৰান্তি নাইকিয়া কৰিব পাৰে। গতিকে গুৰুৰ তেনেকুৱা তত্ত্বদৰ্শী হ'ব লাগিব, তেনেকুৱা অৰ্হতাৰে পৰিপুষ্ট হ'ব লাগিব। আৰু সেই গুৰুৱেও নিজেই বিনয়ী স্বভাৱ গ্ৰহণ কৰিব লাগিব আৰু উদাৰ দৃষ্টিভংগী থাকিব লাগিব, সকলোকে সম দৃষ্টি দিব লাগিব, আৰু তেওঁৰ মনত সকলো সমান। এই ভাৱেৰে যেতিয়া সকলো শিষ্যক, সকলো শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰিব, সেইগৰাকী উপযুক্ত শিক্ষক বা গুৰুৰূপে প্ৰতিষ্ঠিত হ'ব। আপোনাক সেৱা জনাইছোঁ। আজি আউনীআটী বিশ্ববিদ্যালয়ৰ এজন শিক্ষাৰ্থী হিচাপে আপোনাৰ কাষলৈ আহিলোঁ। হয়, আমাক আশীৰ্বাদ কৰিব, ভাল নিশ্চয়, যাতে সমাজখন সুন্দৰভাৱে আগবাঢ়ে। গোবিন্দে কৃপা